হেল্ল' দোস্ত, মই আজি আপোনালোকক এটা বস্তু দেখাবলৈ ওলাইছোঁ আৰু এতিয়া বৰ্তমান মই আছোঁ আপোনাৰ কোহিমা ফেক ডিষ্ট্ৰিক্টত আছোঁ। কোহিমাৰ পৰা 2-2.5 ঘণ্টা লাগে এই ফেক ডিষ্ট্ৰিক্টলৈ আহিবৰ কাৰণে। তো মই আজি আহিছোঁ, ইয়াতে মানে এটা চাৰ্জ হৈ আছে খ্ৰীষ্টানৰ, চাৰ্জত আমি কিবা কাম আছে, চাৰ্জত আমি কামৰ কাৰণে আহিছোঁ। আৰু এইখন হৈছে মানে ঘৰ, এই ঘৰটোত মানে আমাক থাকিবলৈ দিছে, ইয়াতে আমি থাকোঁ। আৰু এনেকুৱা এইটোৰ লগত আৰু এটা ঘৰ আছে। আৰু কোহিমা জেগাটোত মানে এনেকুৱা ঠাণ্ডা পৰিছে যাৰ কোনো সীমা নাই, ক'ব নোৱাৰোঁ। ৰাতিপুৱাৰ পৰা মানে বৰষুণ হৈয়ে আছিলে, এই দেখিব পাই আছে ৰাস্তা ঘাট পূৰা মানে তিতি ভিজা হৈ আছে। আৰু এনেকুৱা মানে এয়া চাওক বেক চাইডে সেইয়া পাহাৰকেইটা দেখি আছে নহয়, এই পাহাৰকেইটাত এনেকুৱা মানে মেঘ পৰি পেলাই পূৰা মানে ঢাক খাই আছে। এই বেক চাইডটো আপোনালোকে দেখিব পাই আছে। ইয়াতে মানে 8-10খনমান পাহাৰ আছে, মানে সৰু ডাঙৰ। ৰাতিপুৱা মৰ্ণিং টাইমত মানে দেখিলে ভিউটো বহুতে এটা ভাল লাগে, এটা আনন্দ লাগে চাই পেলাই। তো এনেকুৱা জেগাত মানে আমি আহিছোঁ কাম কৰিবৰ কাৰণে। আৰু ইয়াতে দোকান একোৱেই নাই, কিবা এটা খাবৰ কাৰণে বা কিবা এটা খাব মন গ'লে যে খাম, সেই বস্তুটোও নাই আমাৰ ইয়াতে। এটাই দোকান আছে। আৰু শাক পাচলি আমি মাৰ্কেটৰ পৰা আনিব লাগে, য'ত বাইকত আমাক দিব লাগে 2000 টকা কৰি। বাইকৱালাক 2000 টকা দিলে বাইকৱালাই আমাক চব্জি আনি দিয়ে খাবৰ কাৰণে। তো এইয়া পাহাৰকেইটা, এয়া চাওক, এতিয়া মেঘটো কমি আছে লাহে লাহে। এইয়া পাহাৰকেইটা দেখা গৈ আছে, আপোনালোকে দেখিব পাই আছে। মই জুম কৰি দেখাই আছোঁ, এয়া চাওক, ইয়াতে পাহাৰ দেখা গৈ আছে। এই মানে মেঘ লাহে লাহে একফালৰ পৰা সেই চাইড আপোনালোকে একো দেখাই নাপাব, মানে এনেকুৱা পূৰা চাওক এনেকুৱা হোৱাইট হৈ আছে। আৰু এইফালে এতিয়া পাহাৰ কেইটামান দেখা গৈ আছে অলপ অলপ। এই ৰাতিপুৱাৰ পৰাতো পাহাৰ দেখাই যোৱা নাই। আৰু সেই গাঁও এটাৰ কথা কৈছিলোঁ, এইয়া চাওক মই জুম কৰি দেখাইছোঁ। এই ঘৰ কেইটামান দেখিব পাই আছে আপোনালোকে, মই জুম কৰি দেখাইছোঁ, মোবাইল দি পেলাই কেমেৰা কৰি আছোঁ। মানে ভিউটো ভাল লাগিছে চাই আপোনালোকক দেখাবৰ কাৰণে। এইটো মই এনেকুৱা কৰি ভিডিঅ' বনাই আছোঁ সৰু সুৰাকৈ। ইয়াতে ঘৰ আছে। আৰু ইয়াত মানে চব নাগা মানুহ হয়। নাগা মানুহবিলাকে আপোনাৰ ৰাতিপুৱা 4-5টা মানত উঠি পেলাই সিহঁতে মানে খেতিলৈ গুচি যায়, খেতিৰ কাম কৰে সিহঁতে। আৰু সন্ধিয়া আহি পেলাই সিহঁতে সন্ধিয়া 7 বাজি টোপনি যায়, এনেকুৱা আৰু। তো এই ৰাস্তাটো যোনটো মই আগুৱাই গৈ আছোঁ, এই ৰাস্তাখনৰ আগতে মানে এটা চাৰ্চ আছে, তাতে মানে নতুনকৈ এটা চাৰ্চ বনাইছে, সেইটোতে আমি কিবা কাম কৰি আছোঁ। আৰু এয়া মানে এইটো আমাৰ ঘৰ যোৱা ৰাস্তা হয়। সেইয়া ঘৰটো দেখি আছে, এইটো ঘৰতে আমি থাকি আছোঁ। আৰু এই একদম পাহাৰ, সেয়া চাওক কিমান তলে তলে ঘৰ। ইমান এটা ঘৰ নাই, সৰু সুৰা এটা ভিলেজ হয়। মানে বহুতে এটা ভাল লাগে ভিলেজটোত। একদম মানে মানুহবিলাকো ইমান ভালকৈ আমাৰ লগত কথা পাতে, বহুত মৰমীয়াল হয়। এয়া চাওক দেখাই আছোঁ আপোনালোকক, এয়া চাওক এইখিনি পাহাৰ যেনেকুৱা আপোনালোকে